জিলা আৰু ব্লক লেভেলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5টা বছৰত প্ৰায় 1 লাখ বিঘা মাটি আমাৰ বিশেষকৈ পিজিআৰ ভিজিআৰ বা যিসকল ফৰেষ্ট লেণ্ড ৱেটলেণ্ড এইবিলাকৰ বেদখল মুক্ত কৰাৰ কাৰণে যি তেখেতে পৰিকল্পনা কৰিছিল এতিয়ালৈকে প্ৰায় ৯৫,০০০ বিঘা মাটি ইতিমধ্যে বাংলাদেশীৰ কবলৰ পৰা আমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই উদ্দেশ্যে আজি আমি নতুনকৈ নতুনকৈ আমাৰ কমলপুৰ সমষ্টিৰ এই বেজেৰা মণ্ডলত আজি আমি এক ধন্যবাদ সূচক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ আঞ্চলিকৰ সদস্যসকল জিলা পৰিষদৰ সদস্যসকল দলীয় কাৰ্যকৰ্তাসকল সকলোৱে মিলি আমি তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ খিলঞ্জীয়াৰ মাটি সুৰক্ষাৰ কাৰণে আপুনি যি ব্যৱস্থা হাতত লৈছে মা কামাখ্যা আৰু গুৰুজনাই আপোনাক আশীৰ্বাদ দিয়ক আৰু অসমৰ ৰাইজে আপোনাক আশীৰ্বাদ দিছে আপুনি আগবাঢ়ি যাওক ভৱিষ্যত অসমৰ মাটিৰ সুৰক্ষা থকাৰ কাৰণে আপুনি যি পৰিকল্পনা সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল বিশ্বৰাম মেধিয়ে যি সাহসিকতাৰে বলিষ্ঠ পদক্ষেপ লৈছিল স্বাধীনতাৰ পিছত এইজনেই মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰী এই বলিষ্ঠ পদক্ষেপ ল'বলৈ সাহস কৰিলে আমি সকলোৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই মাটি উচ্ছেদৰ বিৰুদ্ধে যি ব্যৱস্থা হাতত লৈছে আমি তেখেতক সমৰ্থন কৰিছোঁ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমি চৰকাৰখনে আমি ৰাইজে এইটোও কৈছোঁ যে যিসকল ব্যক্তিয়ে চৰকাৰী মাটিত বহি আছিল তেওঁলোককো মাটি দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে লৈছে প্ৰত্যেক পৰিয়ালক ৫০,০০০ টকা আৰু নিজৰ কাৰণে মাটি ইতিমধ্যে গোৱালপাৰা চাপৰত প্ৰায় ৩০০ বিঘা মাটি প্ৰদান কৰিছে পইচাও লৈছে তেখেতসকলে কিন্তু তেখেতসকলে সেই ঠাইলৈ যাব নোখোজে কাৰণ এইবিলাকক কংগ্ৰেছ আৰু বিৰোধীয়ে উচতাই আছে মই ভাবোঁ যে কংগ্ৰেছে যদি ইমানেই মৰম আছিল তেওঁলোকে কিয় এই মাটি সেই সময়তে তেখেতসকলক অফিচিয়েলি নিদিলে যিটো কাম আজি মুখ্যমন্ত্ৰীয়ে কৰিছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আপুনি অসমখন সুৰক্ষা কৰক আৰু যদি ভাবিছে যে এইসকল ব্যক্তিক ক'ৰবাত সংস্থাপন দিব লাগে যেনেকৈ গৰুখুটিত দিছিল যেনেকৈ আপুনি আজি চাপৰত দিছে এনেকৈ দিয়াৰ ব্যৱস্থা আপুনি কৰক এইটোৱে আমাৰ আপোনাৰ প্ৰতি আহ্বান থাকিল।